হয়, প্ৰধানমন্ত্ৰী নামৰূপ ভৱনৰ বোলে মাজত এটা দিন বাকী আছে আৰু প্ৰায় প্ৰস্তুতি ইয়াত সম্পূৰ্ণ হৈ উঠিছে। 140 বিঘা যি মাটিত ইতিমধ্যে সুবিশাল 3টাকৈ মণ্ডপ তৈয়াৰ কৰা হৈছে, য'ত 1 লাখতকৈ অধিক লোক ইয়াত সমবেত হ'বহি। আৰু আনুষংগিক যিবিলাক প্ৰস্তুতি আছে, কাষতে যিহেতু হেলিপেড বনোৱা হৈছে 40 বিঘা ভূমিত, সেই হেলিপেডো বৰ্তমান সময়ত সম্পূৰ্ণ হৈ উঠিছে। আৰু মই দেখুৱাইছোঁ এই পথটো এতিয়া নিৰ্মাণ কৰি থকা হৈছে। এই পথেৰে আচলতে প্ৰধানমন্ত্ৰীৰ যি কনভয় এই সভালৈ প্ৰৱেশ কৰিব। আৰু এই সমগ্ৰ যি কামবিলাক আমি দেখিছোঁ যে ইজনৰ পিছত সিজন মন্ত্ৰী ইয়াত আহি উপস্থিত হৈছে। বৰ্তমান সময়ত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এটা বিশেষ দিন, যিহেতু নামৰূপলৈ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব। কি ক'ব সমগ্ৰ? হয়, আমাৰ অহা 21 তাৰিখে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামৰূপত আহি উপস্থিত হ'বহি। এটা ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰজেক্ট তেখেতে ভূমি পূজন কৰিব। 10,000 কোটি টকাৰ ব্যয়েৰে এই যি উদ্যোগ, এই উদ্যোগ স্থাপিত হ'ব। ইয়ে সমগ্ৰ অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ কাৰণে এটা মাইলৰ খুঁটিস্বৰূপ হৈ পৰিব। কাৰণ ইয়াতে যি পূৰ্বৰ BVFCL আছিলে, সেই BVFCLৰ উৎপাদন ক্ষমতা হ্ৰাস হোৱাৰ ফলত এই বৃহৎ নামৰূপ অঞ্চলৰ ঔদ্যোগিক বাতাবৰণ কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছিল। আৰু সেইকাৰণে জনসাধাৰণে আশা কৰিছিলে যে চতুৰ্থ গোট ইয়াতে নিৰ্মাণ কৰিবৰ কাৰণে, কিন্তু তাতোতকৈও অধিক ধন বিনিয়োগেৰে AVFCCL যি কোম্পানী গঠনৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড, BVFCL, হাৰ্ল, NFL এই সকলোৰে যৌথ প্ৰচেষ্টাত এই উদ্যোগ যি নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাৰে এইখিনি কাম আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ। মই আশা কৰোঁ যে অসমত যি ঔদ্যোগিক বাতাবৰণ এটা গঢ় লৈছে যোৱা 2-3 বছৰত, ইয়ে আমাৰ নৱপ্ৰজন্মলৈ আশাৰ কিৰণ কঢ়িয়াই আনিছে। আমাৰ টেকন'ক্ৰেট, আমাৰ মেনেজমেণ্ট ষ্টুডেণ্টছৰ পৰা আৰম্ভ কৰি সকলোবিলাকে অসমখনত এটা ভাল ঔদ্যোগিক বাতাবৰণ হোৱা দেখি এটা নতুন চিন্তাৰ আধাৰত সকলোৱে আগুৱাই যাবৰ কাৰণে সাহস পাইছে আৰু প্ৰেৰণা পাইছে। আপুনি নিজে আহি গোটেইখিনি কাম চাইছে, কেনেধৰণে আচলতে প্ৰস্তুতি চলোৱা হৈছে, কি ক'ব? পূৰা সাজু? আমাৰ চৰকাৰৰ প্ৰতিজন মন্ত্ৰী, প্ৰতিজন বিধায়কক দায়িত্ব অৰ্পণ কৰা হৈছে। আমাৰ বিষয়া কৰ্মচাৰীসকলকো দায়িত্ব অৰ্পণ কৰা হৈছে, যাতে সৰ্বাংগ সুন্দৰ ৰূপত আমাৰ অসমৰ এই সম্পদৰ এই ভূমি পূজন এই অনুষ্ঠানটো যাতে আকৰ্ষণীয় হয়, তাৰ কাৰণে জনসাধাৰণো উৎসাহিত হৈ আহিছে। গাঁৱে গাঁৱে নামঘৰত ভকতসকলে নাম প্ৰসংগ আৰম্ভ কৰিছে, ভাগৱত পাঠ আৰম্ভ কৰিছে, যাতে মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ ফলপ্ৰসূ হয়। আৰু সেইকাৰণে প্ৰতিজনে দেহে কেহে খাটিছে। আমাৰ বিধায়কসকলে বিভিন্ন বিধানসভা সমষ্টিত ৰাইজৰ লগত আলাপ আলোচনা কৰিছে, ইয়ালৈ 21 তাৰিখে যাতে তেখেতসকল অহাৰ সকলোখিনি যা যোগাৰত তেওঁলোক ব্যস্ত হৈ আছে। এইপিনে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গ, তেওঁলোককো দায়িত্ব অৰ্পণ কৰা হৈছে, তেওঁলোকেও কামত লাগি আছে। আৰু প্ৰতিজন লোকেই দায়িত্ব দিয়া প্ৰতিজন লোকেই খুব আন্তৰিকতাৰে মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোৱে দিনে নিশা আগ কৰিছে। হয়, নিশ্চয় এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু কাষতে ইয়াত হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু ইয়াত হেলিপেড বৰ্তমান লেণ্ড কৰিছে। আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে কোনো ধৰণৰ ত্ৰুটি থাকি নাযায়। তাৰ প্ৰতি এতিয়া জিলা প্ৰশাসনে হওক বা চৰকাৰে সম্পূৰ্ণৰূপে তৎপৰ হৈ পৰিছে, কোনো ধৰণৰ ত্ৰুটি থাকি নাযায়। আৰু এই অংশতে যিহেতু 3খনকৈ হেলিপেড বনোৱা হৈছে আৰু হেলিপেডত এইদৰে যি আৰ্মি হেলিকপ্টাৰ আছে লেণ্ড কৰি এতিয়া বৰ্তমান সময়ত পৰীক্ষা কৰি থকা হৈছে। আৰু আমি দেখিছোঁ যে মন্ত্ৰী বিমল বৰা আহি উপস্থিত হৈছে, তেওঁ সকলোখিনি দিশ চাইছেহি। আৰু নামৰূপবাসীৰ কাৰণে আচলতে এক সুখবৰ বুলি ক'ব পাৰি, নামৰূপবাসীৰ কাৰণে এটা ভাল লগা খবৰ বুলি ক'ব পাৰি। কাৰণ নামৰূপ আচলতে সাৰ উদ্যোগ যিহেতু 1960 চনতে ইয়াত প্ৰতিষ্ঠা হৈছিল। তাৰপিছৰ পৰা প্ৰথমটো গোট, ছেকেণ্ডটো গোট আৰু তৃতীয়টো গোটো প্ৰায় বৰ্তমান সময়ত মৃতপ্ৰায় অৱস্থাত আছে বুলি ক'ব পাৰি। তাত উৎপাদন ক্ষমতা যথেষ্ট কমি আহিছিল আৰু তাৰপিছত কিছু শংকাত ভুগিবলগীয়া হৈছিল যে নামৰূপ সাৰ কাৰখানা যিটো ইয়াৰ এটা পৰিচয় আছিল, সেই নামৰূপ সাৰ কাৰখানা কিজানি বন্ধ হৈ যায় নেকি, তেনেকুৱা ধৰণৰ কথা আছিল। আৰু বহু সময়ত আমি আন্দোলন দেখিছিলোঁ, বহু সময়ত আমি তেনেকুৱা ধৰণৰ দাবী দেখিছিলোঁ যে চতুৰ্থটো গোট নিৰ্মাণ কৰিব লাগে। কিন্তু এতিয়া আমি দেখিছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহিব, তাতকৈ অধিক যিহেতু কাৰ্যক্ষম হিচাপে এটা যি সাৰ উদ্যোগ ইয়াত প্ৰতিষ্ঠা হ'ব আৰু আধাৰশিলাৰ বাবে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, তাৰ প্ৰস্তুতি সম্পূৰ্ণভাৱে এতিয়া কৰি তোলা হৈছে। আৰু চাৰিওফালে 120 বিঘা ভূমিত যিহেতু
সুবিশাল মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু নতুনকৈ এই পথ আদি নিৰ্মাণ কৰা হৈছে লগতে এইদৰে এতিয়া হেলিপেড আদি নিৰ্মাণ কৰা হৈছে এতিয়া গোটেইখিনি এতিয়া বৰ্তমান সময়ত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মাজত যিহেতু এটা দিনহে বাকী আছে আৰু এইদৰে এতিয়া সকলোৱে এতিয়া বৰ্তমান তৎপৰতাৰে কামবিলাক আগবঢ়াই নি আছে কেৱল মাত্ৰ যিহেতু এটা দিন বাকী আছে মাজত আৰু যিখিনি কাম আধৰুৱা হৈ আছে সেইখিনিও হয়তো আজি ৰাতিৰ ভিতৰতে সম্পূৰ্ণ কৰিব আৰু ইতিমধ্যে ইজনৰ পিছত ইজন মন্ত্ৰী আহিছে ইয়াত বিধায়কসকল আহিছে তেওঁলোকে নিজে এইখিনি গোটেই কামখিনি তদাৰক কৰিছে চাইছেহি কি ধৰণে আচলতে প্ৰচেছ চলোৱা হৈছে আৰু সেইদিনাখন যিদিনাখন প্ৰধানমন্ত্ৰীগৰাকী আহিব ইয়াত 1 লাখতকৈ অধিক লোক সমবেত হ'বই তাৰ বাবেও 5,000তকৈ অধিক বাছ ৰিকুৱেশ্যন কৰা হৈছে সৰু বৰ বিভিন্ন ধৰণৰ আদি যিবিলাক যান বাহন সেইবিলাক এতিয়া বৰ্তমান সময়ত ৰিকুৱেশ্যন হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক যিহেতু প্ৰস্তুতি ইতিমধ্যে চলিছে প্ৰধানমন্ত্ৰীগৰাকীৰ আদৰণিৰ বাবে এনেধৰণে সকলো সাজু হৈ উঠিছে ধন্যবাদ জনাইছোঁ টমাছ আপোনাক পৰৱৰ্তী মুহূৰ্তত আপোনাৰ জৰিয়তে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ